নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোলৈকে মই নমস্কাৰ জনাই আজিৰ ব্লগটি আৰম্ভ কৰিছোঁ। একাপ ৰঙা চাহ আৰু নমকিনেদি ব্ৰেকফাষ্টটো কৰিলোঁ। আৰু এয়া চাওকচোন, আমাৰ মাইনা সাৰ পালে, তাইৰ লগত অকণমান সময় দিলোঁ। সময় দিয়াৰ পিছত দিনটো আৰম্ভ কৰিলোঁ বাৰু। আৰু আজি আমাৰ মাছৰ মাথাইদি ঠুকুনা ফুল বনাইছিলে মায়ে। ভাবিলোঁ অকণমান ভিডিঅ' কৰি ৰাখোঁ। এয়া পিঁয়াজ তেল গৰম কৰি পিঁয়াজ দিলে আৰু নিমখ হালধি দিলে। নিমখটো দেখুৱাব নহ'ল, নিমখ দিলে, হালধি দিলে আৰু এতিয়া মাছৰ মাথাখিনি দি দিলে। অলপ পিঁয়াজখিনি ফ্ৰাই কৰি হোৱাৰ পিছত মাছৰ মাথাখিনি দি দিলে। মাছৰ মাথাখিনি দি অকণমান ফ্ৰাই কৰিব। ফ্ৰাই কৰি হৈ যোৱাৰ পিছত আপোনাৰ ঠুকুনা ফুলখিনি দিব। ঠুকুনা ফুলটো আগত দেখুৱাইছিলোঁ, বহুতে হয়তো জানে ঠুকুনা ফুল কি হয়। এতিয়া ঠুকুনা ফুলখিনি মায়ে দি অকণমান ভাজি ল'ব। পানী নিদিয়ে বাৰু, পানী নিদিয়াকৈ বনাব মানে। চাই থাককচোন আপোনালোকে। ৰেচিপি বুলি নহয়, কেনেকুৱা সহজভাৱে আমি বনাই খাইছোঁ সেইটোৱে দেখাইছোঁ। আৰু ৰেচিপি হ'লেতো ইমানখিনি ব্যৱহাৰ কৰিব লাগে, মা মছলা কিমান, আমি মছলা কমেই খাওঁ। গতিকে সহজভাৱে যেনেকৈ বনাইছিলে মায়ে, তাকে আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ। ভাল লাগিলে, খায়ো ভাল লাগিছিলে। খাবচোন আপোনালোকে। বন্ধু বান্ধৱীসকল, এয়া হৈছে লেটেকু। চিনি পাইছে নিশ্চয় আপোনালোকে। লেটেকু খাইছেনে আপোনালোকে? লেটেকুৰ বতৰো হৈছে নহয়, আমিও খালোঁ বাৰু। আগতেতো আমি গাঁৱত থাকোঁতে গছৰ তলত গৈ ছিঙি ছিঙি খাইছিলোঁ। আমি বাৰু কিনিয়েই খালোঁ। কি কৰিব, উপায়তো নাই, বতৰৰ ফলটো খাবই লাগিব নহয় জানো। আজি মই আপোনালোকক এটা বস্তু দেখুৱাম। সেইবুলি ইমান বিশেষ বস্তু নহয় আকৌ দেই, কিন্তু বিশেষ হ'বও পাৰে। আৰু এয়া দেখিছেনে কলডিল? কলডিলটো আমি পাহাৰীয়া কলডিল কওঁ, আপোনালোকেও কয় চাগে। এই পাহাৰীয়া কলডিলৰ কলগছ দেখুৱাম। অকল পাহাৰতেই নহয়, থলতো হয়। তো আমাৰ এই ঘৰত এই কেইজোপা আমাৰ পাহাৰীয়া কলডিলৰ কলগছ। আপোনালোকে দেখি পাইছেনে কেতিয়াবা? কলগছেই হয়, কিন্তু দেখুৱালোঁ আৰু আপোনালোকক। আৰু মই যে আপোনালোকক কৈছিলোঁ বেলৰ চাহ খোৱা বুলি, তো আপোনালোকক আজি মই বেলৰ চাহ কেনেকৈ বনাব পাৰি তাকে অকণমান দেখাম বুলি ভাবিলোঁ, যিহেতু ৰিকুৱেষ্টটো আছিলে। তাৰ আগতে আপোনালোকক জনাই দিওঁ, বেল চাহ বনাবলৈ হ'লে সামগ্ৰীখিনিৰ প্ৰয়োজন হ'ব। সামগ্ৰী বিশেষ একো নালাগে, তো লাগিব মাত্ৰ আপোনাৰ বেল বুলি কওঁতে আকৌ পকা বেলটো নহয় আকৌ। যেতিয়া বেল লাগিব হয়, তেতিয়া কুহি বেল পায় নহয় আপোনালোকে গছত। সেই কুহি বেলটো আপোনালোকে কাটি পেলাই ৰ'দত শুকুৱাব লাগিব। আপোনালোকে পাৰিলে পেপাৰ ব্যৱহাৰ নকৰিব, কাৰণ আঠা লাগি ধৰে। যদি ঘৰত চালনী আছে সেয়াও ভাল হ'ব। এয়া মই কাটি পেলাই ৰ'দ শুকুৱাবলৈ যোজা কৰিছোঁ। এনেকৈ কাটি ল'ব আপোনালোকে। আপোনালোকৰ ইচ্ছামতে আপোনালোকে শ্বেপটো দিব, বা ৰাউণ্ডো দিব পাৰে, যেনেকৈ চাৰ্কল দিব পাৰে, স্কুৱেৰ দিব পাৰে। যেনেকুৱা মন যায় তেনেকেই আপোনালোকে কৰাব, আপোনালোকৰ ইচ্ছা। মাত্ৰ আপোনালোকে কাটি পেলাই ৰ'দত শুকুৱাব লাগিব, একদম ৰ'দত শুকুৱাব লাগিব। চাই থাকিব আপোনালোকক দেখুৱাই আছোঁ। বলকচোন, এতিয়া মই দেখুৱাই দি আছোঁ আমাৰ বেলগছজোপা। এইজোপা হৈছে আমাৰ বেলগছ। তাৰ পৰাই মই ছিঙিলোঁ। এতিয়াতো পাবলৈ নাই, সৰু ডাঙৰেই হৈছে, তথাপিও আপোনালোকক দেখুৱাবলৈ মই ছিঙিলোঁ আৰু। এইয়া দেখিছেনে শুকোৱাৰ পিছত কেনেকুৱা হৈছে? একদম এনেকুৱা হ'ব লাগিব, মানে শুকাই পেলাই। বহুত ৰ'দ লাগে, এনে কম ৰ'দত ইমান ভাল নহয়, বহুত ৰ'দ লাগে। তো গতিকে আপোনালোকে দেখিব পাইছে নিশ্চয়, এনেকুৱাই হৈ যায় শুকোৱাৰ পিছত।
অৱশ্যে এইটো আমাৰ আগতো শুকোৱা আছিলে আমাৰ মাজু পিহিয়ে জানে আচলতে ময়ো জনা নাছিলোঁ বেলৰ চাহ যে খায় এদিন যেতিয়া আমাৰ ঘৰত ক'লে বেলৰ চাহ বনাইছোঁ তেতিয়া মই খোৱা নাছিলোঁ কিন্তু এদিন খাই গম পালোঁ ভালেই লাগে দেখোন কাৰণ আজিকালিতো আপোনাৰ চাহপাতত টক্সিন থাকে কয় কিবা থাকে কয় বিভিন্ন বিজ্ঞাপনত আমি পাওঁ গতিকে আমি যদি বেলৰ চাহ খাবৰ কাৰণে এইখিনি আমি বনাই পেলাই আমি সংগ্ৰহ কৰিও থৈ দিওঁ তো আমাৰ কাৰণে ভাল হয় কেতিয়াবা চাহপাত নাথাকিলেও খাব পাৰি আৰু এইটো যিহেতু নেচাৰেল হয় নেচাৰেলটো আমাৰ শৰীৰৰ কাৰণে ভাল হয় আৰু বেলটো জানেই আপোনালোকে পেটৰ কাৰণে ভাল হয় তো আপোনালোকে পাৰিলে বছৰত যেতিয়া ফল ধৰে তেতিয়া সংগ্ৰহ কৰি থৈ দিব পাৰে আৰু আপোনালোকে যিহেতু বিশ্বাস নকৰিব পাৰে তো গতিকে মই আপোনালোকক চাহ বনাই দেখুৱালোঁ এয়া আপোনালোকে পানীখিনি উতলাই লোৱাৰ পিছত আপোনালোকে বেলকেইটুকুৰা দিব যিমান দিব মানে হিচাপত জানেই নহয় চাহ বনাব আৰু আপোনালোকে নাজানিবনে চাই পেলাই দিব দিয়াৰ পিছত দেখিছেনে কেনেকুৱা ধৰণৰ কালাৰ হৈছে একদম চাহপাতৰ চাহৰ নিচিনা হৈছে দেখা পাইছেনে আপোনালোকে দেখিছেনে একদম লাল চাহৰ নিচিনাই হৈ কৰি গ'ল দিলোঁ আপোনালোকক মই এতিয়া ঢালি দেখুৱাম কাপত ঢালি পেলাই দেখাই দি আছোঁ চাওকচোন আপোনালোকে এয়া দেখিছেনে আপোনালোকে এইটো বেল চাহ হয় একদম চাহপাতৰ চাহৰ নিচিনা হৈছে অলপমান গোন্ধটো পাব পাৰে বেলৰ যিহেতু হয় বেলৰ গোন্ধটো থাকেই সম্পূৰ্ণ শুকাই দিব কেতিয়াবা গোন্ধটো নোহোৱা হৈ যায় এয়া কোনোবাই ক'ব নেকি এইটো বেলৰ চাহ নহয় বুলি চাহপাতৰ চাহ বুলিয়ে ক'ব ইমান ধুনীয়া কালাৰ হৈছে আপোনালোকেও বনাই খাবচোন বহুত ভাল লাগে আৰু এয়া হৈছে আমাৰ দুপৰীয়া দেউতাক আৰু ছোৱালীজনী খেলি আছে ভাত পানী খাই উঠি দেউতাকৰ লগত খেলি আছে তাকে অলপ ক্লিপ এটা ৰাখিছিলোঁ তাকে ৰাখি থলোঁ আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিলে জনাবচোন আৰু বেলৰ চাহ যে মই আপোনালোকক কেনেকৈ বনাব লাগে জনালোঁ তো আপোনালোকেও বনাই খাব বেলৰ চাহ স্বাস্থ্যৰ কাৰণে ভালেই হয় যিহেতু একো আপোনাৰ কেমিকেল নাই নেচাৰেল হয় আপোনালোকৰ যদি ওচৰত বেলগছ আছে বা আজিকালিতো প্ৰায় ঘৰত থাকেই তো আপোনালোকেও এনেকুৱা মানে বনাই পেলাই সংগ্ৰহ কৰি থৈ দিব বেয়া নহয় যিহেতু শুকাই যায় আপোনালোকে সংগ্ৰহ কৰি থৈ দিব কেতিয়াবা যদি ভাবে যে আজি বেলৰ চাহেই খাওঁ তো আপোনালোকে বেলৰ চাহ খাব পাৰিব গতিকে আজিলৈ ভিডিঅ'টো ইমানেই থলোঁ গতিকে নেক্সট ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ